মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সমাজ অধ্যয়নৰ অৰ্থাৎ সমাজ বিজ্ঞানৰ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ এই পাঠটো হৈছে পাঠ নং বা চেপ্টাৰ 2 আৰু ইতিহাস খণ্ডৰ এই চেপ্টাৰ আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহে প্ৰশ্নবোৰ তোমালোকে যাতে অকমান ফ্ৰী হৈ ল'ব পাৰা ভালকৈ বুজিব পাৰা তাৰ বাবে মই পাঠটো বুজাবলৈ যত্ন কৰিছো আৰু তোমালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'বোৰ ভাল লাগে নিশ্চয়কৈ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যাতে তেওঁলোকে ইয়াৰ পৰা উপকাৰ লাভ কৰিব পাৰে লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা এতিয়া আজোন আমি দেৰি নকৰি পেলাই পাঠটোলে আগবাঢ়ো আমাৰ যিখিনি পাঠ্যপুথিৰ প্ৰশ্ন আছিল পাঠ্যপুথিৰ প্ৰশ্নবোৰ প্ৰথমতে আমি আলোচনা কৰিম আৰু ইয়াৰ পিছত অতিৰিক্ত প্ৰশ্ন উত্তৰবোৰ আমি ইয়াৰ পিছত পৰৱৰ্তী ভিডিঅ' দিবলৈ যত্ন কৰিম ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম প্ৰধান কাৰকটো কি সময় উল্লেখ কৰি লিখা এটা কথাটো হৈছে জাতীয়তাবাদ মানে কি জাতীয়তাবাদ মানে হৈছে নিজৰ জাতি প্ৰথম কথা আমি ভাৰতীয় দ্বিতীয় আমি অসমত আছো গতিকে আমি অসমীয়া ভাৰতীয় হিচাপে ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আমি ভাৰতবৰ্ষৰ বা আমাৰ দেশখনক ভালপোৱাৰ যি চিন তাৰ প্ৰতি আমাৰ দেশখনৰ সকলো কালচাৰ ৰীতি নীতি সংস্কাৰ কালচাৰ সকলো আমি ভাল পাওঁ গতিকে প্ৰথমতে আমাৰ জাতীয়তাবাদ অৰ্থাৎ আমাৰ জাতিটোৰ প্ৰতি আমি এজন ভাৰতীয় আমাৰ জাতি কি যদি আমাক সোধা যায় আমি প্ৰথম হৈছো আমি ভাৰতীয় গতিকে ভাৰতীয় জাতিৰ লোক হিচাপে আমি ভাৰতীয় সত্তাক ভাৰতীয় সংস্কৃতিক ভাল পাওঁ গতিকে ভাৰতীয় জাতিটোক ভাল পোৱাৰ হিচাপে আমাৰ যি ভাৱ তাকে জাতীয়তাবাদ বুলি কোৱা হৈছে আৰু উন্মেষণৰ মানে হৈছে প্ৰথম উদয় হোৱা বা আমাৰ মনত প্ৰথমকৈ ভাৱটো জাগি উঠা ইয়াকে উন্মেষণ বুলি কৈছে প্ৰথম আৰু প্ৰধান কাৰণটো কি আৰু সময় উল্লেখ কৰিবলৈ দিছে গতিকে উত্তৰটো হ'ব ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম কাৰকটো হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ এটা পাশ্চাত্য শিক্ষা মানে এতিয়া ওয়েষ্টাৰ্ণ আমি এতিয়া ছাত্ৰ-ছাত্ৰীসকল মন কৰিবা যে আমি পিন্ধা উৰা বহু কিন্তু আমি আজি ওয়েষ্টাৰ্ণ ফলো কৰিছো খোৱা আমাৰ যি খোৱা পদ্ধতি খোৱাও আমি বহুতো ওয়েষ্টাৰ্ণ মানে বেক্সিমামে আমি ওয়েষ্টাৰ্ণ কালচাৰ বিলাকে ফলো কৰো আজি আমি মজিয়াত বহি নাখাও হয়তো ডাইনিং টেবুলত খাবলৈ পছন্দ কৰো আমি হয়তো বাৰ্থডেত আমি নামঘৰত চাকি এগছ দিয়াতকৈ আমি হয়তো কেক কাটি ভাল পাওঁ এই সকলোবোৰ হৈছে পাশ্চাত্যৰ প্ৰভাৱ ঠিক তেনেকৈ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো এটা সময়ত আমাৰ নালন্দা বিশ্ববিদ্যালয় গোটেই পৃথিৱীৰ ভিতৰতে এটা অগ্ৰণী বিশ্ববিদ্যালয় আছিল কিন্তু এতিয়া আমি দিনক দিনে শিক্ষা পদ্ধতি হওক আমাৰ পিন্ধা উৰণ পুৰণ সকলোবোৰ আমি কিন্তু পাশ্চাত্য ইংৰাজীত যদি ক'বলৈ যাওঁ ওয়েষ্টাৰ্ণ মানে ওয়েষ্ট যেনেকৈ ইষ্ট টু ৱেষ্ট সাউথ নৰ্থ আছে ঠিক তেনেকৈ ওয়েষ্ট অৰ্থাৎ পশ্চিম দিশৰ যিবোৰ দেশ পশ্চিমীয়া দেশবিলাকৰ যি কালচাৰ সেইবোৰ আমি গ্ৰহণ কৰিছো একে পাশ্চাত্য শিক্ষা অৰ্থাৎ পশ্চিমীয়া দেশবিলাকৰ যিবোৰ শিক্ষা সেইবোৰ আমি গ্ৰহণ কৰিছো 19 শতিকাৰ প্ৰথমাৰ্ধত 19 শতিকা মানে 1901 চনৰ পৰা 1999 চনলৈকে এইখিনিক 19 শতিকা বুলি কোৱা হ'ব ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয় এতিয়া ভাৰতীয় শিক্ষা ব্যৱস্থা আগতে কি আছিল বাৰু আগতে আছিল আমি মানে গুৰুকুলত পঢ়া বা শিক্ষকসকলে তুলত শিক্ষা প্ৰদান কৰিছিল গুৰুৰ গৃহত শিক্ষা প্ৰদান হৈছিল কিন্তু সেইবোৰ পৰিৱৰ্তন হৈ পেলাই এতিয়া আমাৰ শিক্ষা দীক্ষাটো পশ্চিমীয়া শিক্ষাৰ পৰা আমি মানে ফলো কৰিবলৈ লৈছো 1854 খ্ৰীষ্টাব্দত চাৰ্লছ উডৰ প্ৰচেষ্টাত গতিকে এজন কোন আছিল নামটো মনত ৰাখিবা চাৰ্লছ উড তেওঁ আছে এজন মানে ওয়েষ্টাৰ্ণ কান্ট্ৰিৰ লোক প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হ'ল আৰু পাশ্চাত্য শিক্ষাৰে শিক্ষিত এছাম ভাৰতীয়ৰ হস্তত জাতীয়তাবাদৰ উন্মেষণ হয় গতিকে জাতীয়তাবাদ কেতিয়া জাগিব যেতিয়া আমি শিক্ষিত হ'ম জাতিৰ প্ৰতি ভাল পাওঁটো তেতিয়া জাগিব গতিকে শিক্ষা দীক্ষা যেতিয়া হ'ল ভালকৈ যেতিয়া তেওঁলোকে শিক্ষা লাভ কৰিলে গতিকে তেওঁলোকৰ মনতো জাতীয়তাবাদৰ ভাৱটো জাগি উঠিল 2 নম্বৰ প্ৰশ্ন আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন আনন্দমঠ উপন্যাসৰ ৰচয়িতা হ'ল বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় তোমালোকে এটা শৰ্ট কোৱেশ্চন বা মাল্টিপল চয়েসত আহিব পাৰে তোমালোকে ভালকৈ মনত ৰাখিবা তাৰ পিছত আছিল সাৰে জাহাঁ সে আচ্ছা এই গীতৰ গীতিকাৰ কোন তোমালোকে গীতটো পাইছা সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তা হামাৰা हम बुलबुले हैं इसकी ये गुलसिता हमारा গতিকে এই গীতটো কোনে লিখিছিলে এই গীতটো লিখিছিলে কবি ইকবাল তাৰ পিছত 4 নম্বৰ প্ৰশ্ন ভাৰতত পোন প্ৰথমে ৰেল যাতায়াত কেতিয়া ক'ত সূচনা হৈছিল গতিকে ৰেলৰ যি যাতায়াত আমি যে ৰেলেৰে যাতায়াত কৰো ৰেলেৰে
আমি কমিউনিকেশ্যন যিটো কৰোঁ বা অহা যোৱা কৰোঁ, কেতিয়া পোনপ্ৰথমে ভাৰতত ৰেল যাতায়াত ব্যৱস্থা সূচনা হৈছিল? ভাৰতত পোনপ্ৰথমে ৰেল যাতায়াত 1853 খ্ৰীষ্টাব্দত 1853 চনটো মনত ৰাখিবা। মুম্বাই আৰু থানেৰ মাজত 21 কিলোমিটাৰ পৰ্যন্ত ৰেল লাইনবিলাক কিন্তু বনোৱা হৈছে। তোমালোকে মনত ৰাখিবা, এতিয়া আমাৰ কিছু কিছু ঠাইত নতুনকৈ ৰেল লাইন দিয়া হৈছে। গতিকে এই ৰেল লাইন প্ৰথম সূচনা হৈছিল 1853 চনত। ভাৰতৰ পোনপ্ৰথমে টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল? টেলিগ্ৰাফ অৰ্থাৎ আমাৰ যি ফোনৰ লাইনৰ ব্যৱস্থা, লেণ্ডলাইন, 1839 খ্ৰীষ্টাব্দত কলিকতাৰ ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথম টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। ভাৰতত পোনপ্ৰথম ছপাশাল কেতিয়া আৰম্ভ হৈছিল? 1797 মানে 1797 খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনেৰীসকলে শ্ৰীৰামপুৰত, ঠাইডোখৰৰ নাম মনত ৰাখিবা, শ্ৰীৰামপুৰ, প্ৰথমটো ছপাশাল স্থাপন কৰা। ছপাশাল মানে বুজি পাইছেনে নাই? ছপাশাল মানে হৈছে য'ত নেকি আমি কিতাপ পত্ৰবোৰ প্ৰেছ কৰে বা প্ৰিণ্টিং কৰে, তাতকৈ ছপাশাল বুলি কয়। কলিকতাৰ মাথোক মানে ছপাশাল বুলি ক'লে অনলি কিতাপ নহয়, বিভিন্ন ধৰণৰ প্ৰবন্ধই হওক, পেপাৰ, আলোচনী, সকলোবোৰ য'ত ছপা হয় তাকেই ছপাশাল বুলি কয়। কলিকতাৰ প্ৰেচিডেঞ্চি কলেজ প্ৰথমে কি নামেৰে প্ৰতিষ্ঠা কৰা হৈছিল? তো কলিকতাত এখন কলেজ আছে, নাম হৈছে প্ৰেচিডেঞ্চি কলেজ। ইয়াৰ আগত পূৰ্বৰ নাম কি? 1817 খ্ৰীষ্টাব্দত কলিকতাত হিন্দু কলেজ নামেৰে বৰ্তমানৰ কলিকতাৰ প্ৰেচিডেঞ্চি কলেজ প্ৰতিষ্ঠা হৈছিল। গতিকে হিন্দু কলেজ বুলি ক'লে মানে ই আচলতে ধৰ্ম নিৰপেক্ষ হৈ নাথাকে। যিহেতু সকলো ধৰ্মৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত পঢ়া শুনা কৰে, ইয়াক চেঞ্জ কৰিবলৈ হিন্দু কলেজৰ পৰা প্ৰেচিডেঞ্চি কলেজ নাম ৰখা হৈছিল। ইয়াৰ পিছত আছিল লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে। এতিয়া সমাজ সংস্কাৰ মানে কি তোমালোকে ধৰিব পাৰিছানে? সমাজ সংস্কাৰ মানে ধৰি লোৱা সমাজত কিছুমান বেয়া ৰীতি ৰিৱাজ থাকে, ৰীতি নীতি থাকে। যেনে এতিয়া বহুতে আছে মানে 3গৰাকী 4গৰাকীকৈ বিয়া পতা। হিন্দু ধৰ্মত চোৱা আগতে আছিলে যে যদি কোনো এজনী তিৰোতা বিধৱা হয়, মানে হাজবেণ্ড ঢুকাই যায়, তেতিয়াহ'লে মানুহজনী জুইত জাপ দিব লাগিব, এনেকুৱা ধৰণৰ প্ৰথা আছিলে। এইটো সতীদাহ প্ৰথা বুলি কয়। আকৌ যি নেকি হাজবেণ্ড ঢুকাই গ'ল, সি কেতিয়াও বিয়া হ'ব নোৱাৰিব। এইবিলাক বিধৱা বিয়া নোহোৱা প্ৰথা আছিলে। এইবোৰ কিন্তু সংস্কাৰ কৰা হৈছিল আৰু এইবিলাক পৰিৱৰ্তন কৰা হৈছিল। গতিকে যিকোনো ধৰ্মতেই যিবোৰ বেয়া ৰীতি নীতি সেইবোৰ সাল সলনি হোৱাটোকেই বা সেইবিলাক পৰিৱৰ্তন কৰাটোকে সমাজ সংস্কাৰ বুলি কয়। লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। আইনী প্ৰক্ৰিয়াৰে সতীদাহ প্ৰথাৰ বিলুপ্তি সাধন। এই সতীদাহ ইতিমধ্যে মই আলোচনা কৰিছিলোঁ যে যিবোৰ মানে পদ্ধতিত মানে স্বামী ঢুকোৱাৰ পাছত, স্বামীৰ মৃত্যুৰ পাছত মানে স্ত্ৰীয়ে জুইত জাপ দিব লগা হৈছে কি হয়, সেইটোকে সতীদাহ প্ৰথা বুলি কয়। আৰু সেইটো আইনীভাৱে বন্ধ কৰিছিল। এইটো কোনে কৰিছিল? লৰ্ড উইলিয়াম বেণ্টিং। গতিকে লৰ্ড উইলিয়াম বেণ্টিঙৰ কথা বিশেষকৈ নাৰী জাতি আৰু আমি পুৰুষ জাতিও মনত ৰাখিব লাগে। কন্যা শিশু বধ বন্ধ কৰা। আগতে তোমালোকে মনত ৰাখিবা যে শিশুটোক যেতিয়া গম পায় যে এইটো এটা ছোৱালী সন্তান জন্ম হ'ব বুলি বা হৈ যায়, তাক মানে বিভিন্ন প্ৰক্ৰিয়াৰে মানে শিশুটিক মাৰি পেলোৱা হয় তথা বলি বিধান বন্ধ কৰি। গতিকে আগতে জীৱ হত্যাটো আছিলে, আনকি নৰবলিৰ প্ৰথাও আছিলে। গতিকে এইবোৰ সকলো বন্ধ কৰা হ'ল। ভাৰতীয় মানুহক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰা। এটা সময়ত ভাৰতত যথেষ্ট অন্ধবিশ্বাস আৰু কুসংস্কাৰ আছিল, সেইবোৰ কিন্তু বন্ধ কৰা হৈছিল। ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাস প্ৰতিহাসৰ প্ৰথমখনি বাতৰি কাকত কি? 1780 খ্ৰীষ্টাব্দত জেমছ আগষ্টাছ হিকিৰ দ্বাৰা প্ৰকাশিত ইংৰাজী ভাষাৰ সংবাদ পত্ৰ বেংগল গেজেট। ইয়াৰ পিছত চমু অব্লিক দীঘল প্ৰশ্নটো দুইটাই ইয়াতে আছে। চিপাহী বিদ্ৰোহ কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল? চমুকৈ লিখা। জাতীয়তাবাদ ইতিমধ্যে মই আলোচনা কৰিছোঁ। জাতীয়তাবাদ মানে কি? জাতিৰ প্ৰতি ভালপোৱাৰ জাতিটোক ভালপোৱাৰ যি চিন বা আমাৰ প্ৰতি যি ভাৱনা, সেইটোৱে হৈছে জাতীয়তাবাদ। আৰু জাতীয়তাবাদ প্ৰথম মানে সৃষ্টি কেনেকৈ ঘটাইছিল? চিপাহী বিদ্ৰোহে। গতিকে চিপাহী বিদ্ৰোহ 1857 চনত হৈছিল। তোমালোকে জানা যে ব্ৰিটিছসকলে আমাৰ দেশখন পৰাধীন কৰি ৰাখিছিল, আমি স্বাধীন নাছিলোঁ। গতিকে তাৰ বাবে কিছুমান আন্দোলন হৈছিল আৰু সেই আন্দোলন চিপাহীসকলে কৰিছিল, মৃত্যুবৰণ কৰিও কৰিছিল আৰু বিভিন্ন ধৰণৰ বিদ্ৰোহ কৰিছিল। ইয়াকে চিপাহী বিদ্ৰোহ বুলি কোৱা হয়। ৰক্ষণশীল মনোভাৱ মানে ডিফেন্সিভ মনোভাৱ, ইংৰাজীত যদি কওঁ আমি ডিফেন্সিভ মাইণ্ডছেট। ডিফেন্সিভ মানে কি? এছাম ক্ষুব্ধ ভাৰতীয় প্ৰজাই চিপাহী বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাইছিল যদিও বিদ্ৰোহৰ ব্যৰ্থতাই এইসকল সংস্কাৰ বিৰোধীৰ মনলৈ গতিশীলতা কঢ়িয়াই আনিছিল।
মানে চিপাহী বিদ্ৰোহ 1857 চনত যদিও মানে জন্ম লৈছিল কিন্তু চিপাহী বিদ্ৰোহ সম্পূৰ্ণৰূপে সফল হোৱা নাছিল। বিদ্ৰোহৰ পৰোক্ষ ফল হিচাপে ভাৰতীয় সমাজত থকা সামন্তযুগীয় স্থবিৰতাৰ অৱসান ঘটাইছিল আৰু আধুনিক পাশ্চাত্য সংস্কৃতিৰ প্ৰতি তেওঁলোক আকৰ্ষিত হৈছিল। যে বিদ্ৰোহটো কৰিলে বিদ্ৰোহৰ ফলত কি হৈ গ'ল, ইণ্ডিয়ান কালচাৰৰ পৰিৱৰ্তে কিছুমান মানে ৱেষ্টাৰ্ণ কালচাৰ তেওঁলোকে গ্ৰহণ কৰিছিল। আধুনিকতাৰ পৰশত নৱাশিক্ষিত এছাম ভাৰতীয়ই আত্মপ্ৰতিষ্ঠাৰ বাবে সজাগ হৈছিল যে মানে নিজক কেনেকৈ প্ৰতিষ্ঠাপিত কৰিব পাৰি বা নিজক কেনেকৈ ফেম যশ নাম বঢ়াব পাৰি তেনেকৈ ধান্দা লৈছিলে। বিদ্ৰোহী চিপাহীৰ সাহসিকতা আৰু মনোবলে তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিল। বিদ্ৰোহৰ ব্যৰ্থতা নিজ চকুৰে প্ৰত্যক্ষ কৰি তেওঁলোকে ভালকৈ বুজি পাইছিল যে জনগণ সংঘবদ্ধ নোহোৱা পৰ্যন্ত জাতীয় আন্দোলন গঢ়ি তোলাটো অসম্ভৱ। সকলোৱে ইউনাইটেড মানে একত্ৰিত বা একতা সম্পন্ন যদি নহয় তেতিয়াহ'লে কিন্তু এনেধৰণৰ বিদ্ৰোহ কেতিয়াও ছাকচেছফুল নহয়। এইদৰে চিপাহী বিদ্ৰোহে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল। আৰু এই যে একতাৰ ভাৱ, যে জাতীয়তাবাদ লাগিব, একতাৰ ভাৱ লাগিব, কিছুমান শিক্ষাৰে শিক্ষিত হৈ পেলাই নিজৰ জাতিটোক ভাল পোৱাৰ কিছুমান ছিষ্টেম তেওঁলোকে গঢ়ি তুলিছিল, সেইটোকে জাতীয়তাবাদ বুলি কয়। আৰু 1857 চনৰ চিপাহী বিদ্ৰোহ পিছতেই যেতিয়া ব্যৰ্থ হৈ গ'ল তাৰ পিছতো কিন্তু জাতীয়তাবাদৰ সৃষ্টি হৈছিল। উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছিল? উদ এজন কি আছিলে? এজন তেখেত ব্ৰিটিছ অধিকাৰী আছিলে আৰু তেখেতে এখন চিঠি পত্ৰ মানে হৈছে চিঠিৰ কথা কৈছে, এটা প্ৰেৰণ কৰিছিলে। তাৰ মূল উদ্দেশ্যটো কি? 1854 খ্ৰীষ্টাব্দত চাৰ্লছ উডৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হৈছিল। উডৰ প্ৰেৰণ পত্ৰক আধুনিক শিক্ষাৰ মেনা কাৰ্টা ৰূপে অভিহিত কৰা হয়। এই পত্ৰৰ মূল উদ্দেশ্য আছিল যে এই যে চিঠি প্ৰেৰণ কৰিলে তাৰ মূল উদ্দেশ্য আছিল প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সুসংহত আঁচনি নিৰ্ধাৰণ কৰা। তোমালোকে ইতিমধ্যে পাইছা বিভিন্ন ধৰণৰ ট্ৰেইনিং প্ৰশিক্ষণ মানে শিক্ষা ব্যৱস্থাটো কেনেকৈ ডেভেলপ কৰিব পাৰি আদি মানে প্ৰচলিত হৈছে। গতিকে সেই সময়তো প্ৰথম শ্ৰেণীৰ পৰা একেবাৰে বিশ্ববিদ্যালয় পৰ্যায়লৈকে যে কেনেকৈনো শিক্ষা ব্যৱস্থাটোক আৰু এডভান্স কৰিব পাৰি তাৰ বিষয়ে এটা আঁচনি নিৰ্ধাৰণ কৰা হৈছিল যাতে চৰকাৰী পদবীসমূহ যথাৰ্থ প্ৰশিক্ষিত লোকে লাভ কৰিব পাৰে। তাৰপিছত 2 নম্বৰ আছিল পশ্চিমী সংস্কৃতিৰ প্ৰসাৰ। গতিকে এই চিঠিখনৰ পৰাই কি হৈ গৈছিল, ৱেষ্টাৰ্ণ যিটো ৱেষ্টাৰ্ণ কালচাৰটো এতিয়া তোমালোকে পাইছা যে আমি এটা সময়ত ভাৰতীয় যিবোৰ পৰিধান বা পোচাক সেইবোৰ হৈছে আচলতে শাৰী। আমি শাৰী পিন্ধিব লাগে বা মতা মানুহৰ ক্ষেত্ৰত ধুতি কুৰ্তা এইবোৰ মানে চুৰিয়া কুৰ্তা এইবোৰ পিন্ধিব লাগে। কিন্তু আজিকালি যে আমি যি মানে ড্ৰেছ কোড ব্যৱহাৰ কৰোঁ, লং পেণ্ট চাৰ্ট বা মহিলাসকলে বিভিন্ন ধৰণৰ ড্ৰেছ পিন্ধে, এইবোৰ কিন্তু পশ্চিমী সংস্কৃতিৰ প্ৰভাৱ। কৰ্তব্য পালনৰ ক্ষেত্ৰত ব্ৰিটিছ ৰাজমুকুটৰ প্ৰতি অনুগত্য অক্ষুণ্ণ ৰখা। ব্ৰিটিছ ৰাজমুকুটৰ প্ৰতি অনুগত্য, গতিকে যিহেতু ব্ৰিটিছসকলে ইণ্ডিয়াত বা ভাৰতবৰ্ষত শাসন কৰিছিল, ব্ৰিটিছৰ যিটো অনুগত্য তেওঁলোকৰ যিবোৰ মানুহ আছিল, গতিকে তেওঁলোকৰ ব্ৰিটিছৰ ছিষ্টেমটোক তেওঁলোকে মানে সন্মান জনাই বা তেওঁলোকে তাৰ প্ৰতি নিষ্ঠাবান আছিলে। গতিকে সেইটো এই চিঠিটোৰ মাধ্যমেৰেও কিন্তু বিকাশ লাভ কৰিছিল। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে জাতীয় জাগৰণ বুলি কৈছে। কি কাৰকৰ ওপৰত ডিপেণ্ড কৰে? তলত উল্লেখ কৰা কাৰকসমূহে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ইয়াতে আছে কি? প্ৰথমটো আছে পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ, ৱেষ্টাৰ্ণ এডুকেশ্যনৰ প্ৰভাৱ। 2 নম্বৰ যাতায়াতৰ উন্নতি। 3 নম্বৰ ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন। 4 নম্বৰ আছিলে বাতৰি কাকতৰ ভূমিকা। 5 নম্বৰ জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতি। 6 নম্বৰ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। উক্ত কাৰকসমূহৰ বিৱৰণ তলত আগবঢ়োৱা হ'ল। গতিকে এইটো এটা ব্ৰড কুৱেশ্যন। প্ৰথমটো পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। 49 শতিকাৰ প্ৰথমাৰ্ধত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত কি বুলি কৈছে, ইংৰাজ মিছনেৰী মানে যিসকলে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিছিল এই লোকসকলক কোৱা হৈছে ইংৰাজ মিছনেৰী। আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয়। ব্ৰিটিছ চৰকাৰেও আধুনিক শিক্ষা ব্যৱস্থাৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছিল। যে যদিও আমাৰ ভাৰতীয় লোক পৰাধীন আছিল কিন্তু সেই সময়ত ভাৰতীয় দৃষ্টিভংগীত বহুতো আমাৰ অসুৱাহ বা আমাৰ কিছুমান দুখ আছিল, আমাৰ শিক্ষা দীক্ষাৰ প্ৰসাৰ হোৱা নাছিল, যাৰ বাবে মানুহবোৰ অন্ধবিশ্বাসৰ বলি হৈ আছিল। 1854 খ্ৰীষ্টাব্দত চাৰ্লছ উডৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হ'ল।
পাশ্চাত্য শিক্ষাই বা ব্যৱসায়িক বংগবাসীক পোনপ্ৰথমে আলোড়িত কৰিছিল। বংগবাসী মানে বৰ্তমানৰ বংগ অৰ্থাৎ কলকাতা যিটো আছে, এফালে ৰাজধানী কলিকতাৰ প্ৰতি আকৰ্ষণ আৰু আনফালে ইয়াৰ শিক্ষাৰ প্ৰতি কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব পৰাটো এটা গৌৰৱৰ বিষয় হৈ পৰিছিল। দুয়োটাৰে সান্নিধ্য তেওঁলোকৰ মন প্ৰাণ নৱ আলোকেৰে উৎসাহিত হৈছিল। তেওঁলোকে পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে ধন্য মানিছিল। যে সেই সময়তো যদিও ব্ৰিটিছসকলে গোটেই সমস্ত বিশ্ব শাসন কৰিছিল, গতিকে তেওঁলোকৰ মাজত কিছুমান ভাল গুণো আছিল। সেই ভাল গুণবোৰ কিন্তু এই শিক্ষিত লোকসকলে ফ'ল' কৰিছিল আৰু একে সময়তে ইউৰোপীয় ব্যক্তিসকলৰ কথা বতৰা চাল চলনেও তেওঁলোকক আকৰ্ষণ কৰিছিল। ৰুছো, ভল্টেয়াৰ, ৱাৰ্ক, মেলে, স্পেন্সাৰ আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলোকে মনলৈ মানসিক সন্তুষ্টিৰ জোৱাৰ আনিছিল। জাতীয়তা, স্বশাসন, গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যোগেদি তেওঁলোকে মন অজান কৌতূহলেৰে ভৰি পৰিছিল। ছাত্ৰ জীৱন শেষ কৰি উভতি অহাকালে তেওঁলোকৰ নৱচিন্তাৰ আলোক সমাজখনত ছটিয়াই দিছিল। তেওঁলোকৰ মনত একতাৰ ভাৱ গঢ়ি উঠিছিল। পৰাধীনতাৰ পৰা মুক্তি পোৱাৰ স্বপ্ন তেওঁলোকে দেখিছিল। গতিকে যদিও ব্ৰিটিছসকলৰ পৰা তেওঁলোকে শিক্ষা লাভ কৰিছিল বা পাশ্চাত্য শিক্ষা লাভ কৰিছিল, তাৰ কিন্তু এটা সুফল আছিল আৰু তাৰ পৰা কি হৈছিল, ভাৰতীয় জাতীয়তাবাদৰ সৃষ্টি হৈছিল। আৰু আমিও যে পৰাধীন হৈ থাকিব নালাগে, আমিও যে স্বাধীন হ'ব লাগে, সেই কথাটো কিন্তু ভাৰতীয় লোকসকলৰ মনত জাগি উঠিছিল। কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্ৰথমে জাতীয় চেতনাৰ, এইটো চেনাৰ লিখা হৈ আছে, চেতনাৰ বিকাশ ঘটিছিল। ঈশ্বৰচন্দ্ৰ গুপ্তই পোনপ্ৰথমে স্বদেশ প্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তুলিছিল। আনন্দমঠ উপন্যাসখনৰ ৰচয়িতা বংকিমচন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰম, এইটো মাতৰ হৈ আছে, মাতৰম হ'ব, গীতেৰে মাতৃভূমিক বচোৱাৰ আহ্বান জনাইছিল। তোমালোকে পাইছা যে গীতটো যে বন্দে মাতৰম সুজলাম সুফলাম শস্য শ্যামলাম, এই গানটো তোমালোকে শুনিছা। গতিকে এই গানটো হৈছে এটা দেশভক্তিৰ গীত আৰু এই গীতটি ৰচনা কৰিছিল বংকিমচন্দ্ৰ চট্টোপাধ্যায়ে। কবি ইকবালে সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা আদি গীতেৰে জাতীয়তাবাদৰ স্পৃহা জগাই তুলিছিল। তাৰপিছত আছিল যাতায়াতৰ উন্নতিটো ছেকেণ্ড পইণ্ট। কমিউনিকেশ্যন, ৰাস্তা ঘাট পদূলি যদি উন্নত নহয়, গাড়ী মটৰ যদি উন্নত নহয়, তেতিয়াহ'লে মানুহৰ যোগাযোগ কমি যাব, শিক্ষা নহ'ব। গতিকে যাতায়াতৰ উন্নতিৰ লগে লগে মানুহবোৰ শিক্ষিত হৈছিল। কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ অভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। তোমালোকে জানা এতিয়াও ব্ৰিটিছে নিৰ্মাণ কৰা বহু দলং, বহু মানে ৰাস্তা ঘাট এতিয়াও কিন্তু ব্ৰিটিছৰ দ্বাৰাই নিৰ্মাণ কৰা। বিভিন্ন ধৰণৰ দলংবোৰ আছে, বিভিন্ন ধৰণৰ স্মৃতিসৌধ কিছুমান আছে, যিবোৰ ব্ৰিটিছে নিৰ্মাণ কৰাইছিল। ভাৰতবৰ্ষৰ কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্ৰস্তুত কৰা শিল্পজাত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন হৈছিল। ফলত ব্ৰিটিছ চৰকাৰে অতি কম সময়ৰ ভিতৰতে গ্ৰেণ্ড ট্ৰাংক ৰোড, এইটো এটা ৰাস্তাৰ কথা কৈছে, ৰেল যাতায়াত ব্যৱস্থা আদিৰ সূচনা কৰে। ইয়াৰ উপৰিও 1839 খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথম টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হয়। এনেদৰে আধুনিক যোগাযোগ ব্যৱস্থাই শিক্ষিত ভাৰতীয় মনৰ দিগন্ত প্ৰসাৰ কৰিছিল। এতিয়া তোমালোকে জানা যে ব্ৰিটিছে আমাক শাসন কৰিছিল। গতিকে ব্ৰিটিছৰ শাসনত আমি যথেষ্ট কষ্ট আৰু বহুতো ত্যাগ স্বীকাৰ কৰিব লাগিছিল। বহুতো লোকে বহুতো শ্বহীদে বলিদান দিবলগীয়া হৈছিল। কিন্তু যদিও বলিদান দিছিল, কিন্তু দুই এটা তাৰ মাজতে ধনাত্মক কথা নথকাও নহয়। ব্ৰিটিছসকলে কিছুমান তেওঁলোকে আমাৰ ভাৰতৰ পৰা ধৰি লোৱা কপাহ, বিভিন্ন ধৰণৰ মূল্যৱান বস্তু তেওঁলোকে কি কৰে, নিজৰ দেশলৈ লৈ গুচি যায়। লৈ গৈ সেইবোৰ আকৌ তাত তৈয়াৰ কৰি পেলাই আমাৰ ইয়াত আনি পেলাই আকৌ বেছি দামত বিক্ৰী কৰে। গতিকে আমাৰ ইয়াৰ পৰা যে যিবোৰ কেঁচা মাল, এই যে কপাহকে ধৰি বিভিন্ন ধৰণৰ মালবোৰ ইয়াৰ পৰা লৈ যায়, কপাহ লৈ যায়, তাৰ পৰা কাপোৰ বনাই ফেক্টৰীত বনাই আনি পেলাই ভাৰততে আকৌ বেছি দামত বিক্ৰী কৰে। গতিকে ইয়াৰ পৰা যিহেতু লৈ গৈছিল, এই লৈ যোৱাৰ যি প্ৰচেছ, গতিকে এই প্ৰচেছটোতো কি হৈছে, তেওঁলোকে আমাৰ ভাৰতৰ যিটো যোগাযোগ ব্যৱস্থা সেইটো আগতকৈ উন্নত হৈছিল। ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন, কেইগৰাকীমান মহান ব্যক্তিয়ে সমাজত প্ৰচলিত ধৰ্মীয় অন্ধবিশ্বাস, অশুভ পৰম্পৰা আৰু কুসংস্কাৰৰ বিৰুদ্ধে জনমত গঠন কৰি নিকা সমাজ গঠনৰ প্ৰয়োজনেৰে পিছ সামাজিক আন্দোলন গঢ়ি তুলিছিল আৰু সমাজত নাৰীৰ প্ৰতি কৰি অহা অৱজ্ঞা, অন্যায়, বঞ্চনাৰ মনোভাৱক ভেটা দি এখন যুক্তিবাদী সুশৃংখলিত সমাজ গঠন কৰিবলৈ তেওঁলোকে আগভাগ লৈছিল। আধুনিক শিক্ষাক
আলম হিচাপে লৈ ইয়াতে আধুনিকৰ পিছত দাঁড়ি নহ'ব, আলম হিচাপে লৈ ভাৰতৰ গৌৰৱময় ঐতিহ্যক সকলোৰে মাজত পৰিচয় কৰাৰ প্ৰয়াস আৰু এই সংস্কাৰ আন্দোলনৰ মাজেৰে ফুটি উঠিছিল। তলত এনে কিছুমান সংস্কাৰ আন্দোলনৰ কথা উল্লেখ কৰা হ'ল। তো গতিকে তোমালোকে ইতিমধ্যে গম পালা যে বিভিন্ন ধৰণৰ সমাজ সংস্কাৰক আছিল। আমাৰ ভাৰতত কিন্তু বিভিন্ন গোড়ামী আছিল, বিভিন্ন অন্ধ সংস্কাৰ আছিল, মানুহবিলাকৰ শিক্ষা দীক্ষা নাছিল। গতিকে মানুহবোৰ বিভিন্ন অন্ধবিশ্বাসত মানে ডুবি আছিল আৰু যাৰ বাবে ভাৰতবৰ্ষখনে উন্নতি লাভ কৰিব পৰা নাছিল। কিন্তু এই সমাজ সংস্কাৰকসকলে ভাৰতবৰ্ষত কিছুমান পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিল। ৰাজা ৰামমোহন ৰায় আৰু ব্ৰাহ্ম সমাজ এইটো এটা আছিল, স্বামী দয়ানন্দ সৰস্বতী আৰু আৰ্য সমাজ, তাৰপিছত আছিল প্ৰাৰ্থনা সমাজ, প্ৰতিষ্ঠাপক আছিল কেশৱ চন্দ্ৰ সেন আৰু মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডে। গতিকে এইবিলাক যিসকল সমাজ সংস্কাৰ তেওঁলোকৰ নামবিলাক তোমালোকে ভালকৈ মনত ৰাখিবা, শ্বৰ্ট কুৱেশ্যনত 100% এইবোৰ আহিব। ৰামকৃষ্ণ মিছন আৰু স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰিছিল ৰামকৃষ্ণ মিছন। আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান থিঅ'ছফিয়েল ছ'চাইটি আৰু এনি বেচাণ্ট। তাৰপিছত আছিল আলিগড় আন্দোলন। এই আন্দোলনে ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি জাতীয়তাবাদী ভাৱচিন্তাৰে সঞ্চাৰ কৰিছিল। বাতৰি কাকতৰ ভূমিকা। ইংৰাজী ভাষাৰ মাধ্যমত প্ৰকাশিত বাতৰি কাকতৰ যোগেদি ভাৰতবৰ্ষত সংবাদ পত্ৰ ইতিহাসৰ পাতনি মেলা হৈছিল। আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই সংবাদ পত্ৰৰ গুৰুত্ব উপলব্ধি কৰাৰ ফলস্বৰূপে ঊনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহুতো কেইখন কাকত প্ৰকাশ পাইছিল। গতিকে এই পেপাৰবোৰ প্ৰথম যে ভাৰতত যিবোৰ পেপাৰ হৈছিল ইংৰাজী ভাষাত হৈছিল আৰু ক্ৰমশ তেওঁলোকৰ পৰাই লাহে লাহে ভাৰতীয় ভাষাত বা ভাৰতীয় পেপাৰবোৰ তেনেকৈ ছপাবলৈ আৰম্ভ কৰিছিল। আঞ্চলিক ভাষাৰ সংবাদ পত্ৰে ভাৰতৰ নৱজাগৰণৰ তথা জাতীয়তাবাদ গঢ়ি তোলাত বিশেষ অৰিহণা যোগাইছিল। দেশীয় ভাষাৰ কাকতসমূহে সমাজবাদী সাহসৰ কাজবোৰৰ ওপৰত ফুটা কটু সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। এই ক্ষেত্ৰত বংগদেশৰ পৰা প্ৰকাশিত কাকতসমূহৰ অৱদান সকলোতকৈ বেছি। তাৰপিছতে 5 নম্বৰ পইণ্ট আছিল জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতি। ইণ্ডিয়ান এছ'চিয়েশ্যনে জাতীয় চেতনাক এটা সৰ্বভাৰতীয় সংঘবদ্ধ ৰূপ প্ৰদান কৰিছিল। বংগীয় নেতা সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে ইণ্ডিয়ান এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰিছিল। এই সামান্য দুখতে ICS চাকৰি হেৰুৱাব লগা হোৱা এই নেতাগৰাকীয়ে সমাজ সেৱাৰে মনোবৃত্তিৰে ভাৰতীয়ক একত্ৰিত কৰাৰ প্ৰচেষ্টা লৈছিল। ICS পৰীক্ষাক লৈ তেওঁ আন্দোলন কৰিছিল যদিও তেওঁৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ভাৰতীয় জাতীয় জাগৰণক ৰাজনৈতিক জাগৰণৰ ৰূপ দিয়া। এই উদ্দেশ্যৰে তেওঁ বিশেষ ঠাই পৰিভ্ৰমণ কৰি সমগ্ৰ ভাৰতজুৰি জনমত গঠনে ইংৰাজ শাসকৰ বিৰোধী চক্ৰান্ত প্ৰচাৰ কৰিছিল। 6 নম্বৰতে আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ 1884 পৰা তেওঁ 88 চনলৈকে শাসন কৰিছিল, প্ৰায় 5 বছৰ। কাৰ্যকালত এলেন অক্টোভিয়ান হিউম, নামটো মনত ৰাখিবা, এলেন অক্টোভিয়ান হিউম 1829 পৰা 1912 চনলৈকে তেওঁ শাসনভাৰ আছিল। নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয় স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যোজা চলাইছিল। হিউমে কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰত স্নাতকসকলক সম্বোধি এখন মুকলি চিঠিৰে 1 মাৰ্চ 1883 খ্ৰীষ্টাব্দত তেওঁলোকে দেশ মাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। প্ৰায় 50 জন ছাত্ৰৰ সঁহাৰিত কলিকতাত এখন বৈঠক অনুষ্ঠিত হৈছিল। মুম্বাইত এখন মহাসভাক আয়োজন কৰা প্ৰস্তাৱ লৈ এই জাতীয় অনুষ্ঠান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল। এই সিদ্ধান্ত মৰ্মে 1885 খ্ৰীষ্টাব্দত 28 ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত মহাসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়। গতিকে চোৱা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেতিয়া জন্ম হয় এই সন্দৰ্ভত মই আগতেও তোমালোকক ভিডিঅ' বনাইছোঁ ৰাজনৈতিক চেপ্টাৰবিলাকত। এটা নৰমপন্থী অনুষ্ঠান হিচাপে পৰিচয় দি জাতীয় কংগ্ৰেছ আৰম্ভণিতে আবেদন নিবেদনৰ মাজেৰে ভাৰতীয় বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ নিবলৈ চৰকাৰক আহ্বান জনাইছিল। কিন্তু পিছলৈ জাতীয় কংগ্ৰেছে দুটা শিবিৰত বিভক্ত, এটা নৰমপন্থী আৰু এটা হৈছে চৰমপন্থী। এইদৰে উপৰোক্ত কাৰকসমূহৰ ভাৰতীয়সকলে মাজত জাতীয় জাগৰণ গঢ়ি তুলিছিল। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো এইটো এটা প্ৰশ্ন যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাৰ পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, পাশ্চাত্য শিক্ষাৰ মাজেৰে ভাৰতীয়সকলে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে ধন্য মানিছিল আৰু একে সময়তে ইউৰোপীয় ব্যক্তিসকলৰ কথা বতৰা চাল চলনেও তেওঁলোকক আকৰ্ষণ কৰিছিল। 2 নম্বৰত আছিল
জাতীয়তা, স্বশাসন, গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যোগেদি তেওঁলোকৰ মন অজান কৌতূহলেৰে ভৰি পৰিছিল। ছাত্ৰ জীৱন শেষ কৰি উভতি অহাসকলে তেওঁলোকৰ নৱচিন্তাৰ আলোক সমাজখনত ছটিয়াই দিছিল। যিসকলে ছাত্ৰ জীৱন শেষ কৰিলে তেওঁলোকে ছাত্ৰ জীৱন শেষ কৰি আহি পেলাই বিভিন্ন ধৰণৰ জাতীয়তাবাদৰ কিছুমান চিন্তা চৰ্চা সমাজবোৰত কিন্তু কি কৰিছিলে, বিয়পাই দিছিলে। তেওঁলোকৰ মনত একতাৰ ভাৱ গঢ়ি উঠিছিল। পৰাধীনতাৰ পৰা মুক্তি পোৱাৰ স্বপ্ন তেওঁলোকে দেখিছিল। তাৰ পিছৰ প্ৰশ্নটো 5 নম্বৰ, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা। আধুনিক পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাই দ্ৰুত পৰিৱৰ্তন আনি ভাৰতত জাতীয় চেলা যথেষ্ট অৰিহণা যোগায়। লৰ্ড ডেলহাউছিৰ দিনত, লৰ্ড ডেলহাউছিৰ শাসনকালটো মনত ৰাখিবা, কলিকতাৰ ডায়মণ্ড হাৰ্বাৰৰ মাজত টেলিগ্ৰাফ লাইন প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পাছত আগ্ৰা, বোম্বে আৰু পেছোৱা আদিলৈ সংলগ্ন কৰা হয়, আৰু যিটো নেকি আমাৰ টেলিগ্ৰাফ ছিষ্টেম আৰু বহল কৰা হয়। ক'ত ক'ত নিয়া হয়, আগ্ৰাত নিয়া হয়, মুম্বাইলৈ নিয়া হয় আৰু পেছোৱালৈ আগবঢ়াই নিয়া হয়। ডেলহাউছিৰ দিনতে ডাক্তাৰৰ বিভাগটো সংগঠন কৰা হয়। ডেলহাউছিৰ শাসনকালতে 1853 চনৰ 16 এপ্ৰিলত বোম্বে আৰু থানেৰ মাজত ভাৰতৰ প্ৰথম ৰেল চলাচল কৰিছিল। গতিকে এই যে লৰ্ড ডেলহাউছি, তেওঁৰ নামটো মনত ৰাখিবা, তেখেতৰ দিনতে কিন্তু ভাৰতত যথেষ্ট উন্নতি হৈছিল। এইজনা গভৰ্ণৰৰ জেনেৰেল মাটিৰ গাড়ী চলাচলৰ বাবেও ৰাস্তা দলং নিৰ্মাণৰ বাবে এটা কেন্দ্ৰীয় গড়কাপ্তানি বিভাগ গঢ়ি তুলিছিল। ভাৰতবৰ্ষৰ ৰেল মটৰ চলাচল কৰাৰ ফলত দেশত বিভিন্ন পৰিৱৰ্তনে দেখা দিছিল। বিশেষকৈ কৃষিজাত সামগ্ৰী বাণিজ্যিকীকৰণ কৰা সম্ভৱ হৈছিল। কৃষিৰ উৎপাদিত বাণিজ্যিকীকৰণ ধৰক এতিয়া কপাহ বেলেগলৈ ছাপ্লাই দিব, বেলেগলৈ ৰপ্তানি কৰিব, বেচিব, এই ছিষ্টেমবিলাক। কৃষিৰ উৎপাদিত সামগ্ৰী নগৰ চহৰলৈ, সামুদ্ৰিক বন্দৰলৈ সহজে নিব পৰা হৈছিল। তাৰোপৰি ধৰ্মীয় গোড়ামী, জাতিভেদ প্ৰথা, ধৰ্মীয় গোড়ামী বুলি বুজি পাইছে, ধৰ্মবিলাকত কিছুমান ভুল নীতি নিয়ম গঢ়ি উঠিছিল, সেইবিলাককে ধৰ্মীয় গোড়ামী বুলি কয়। জাতিভেদ প্ৰথা ক্ৰমে শিথিল হৈ আহিছিল আৰু সংকীৰ্ণতা আৰু আত্মবিশ্বাস লগে লগে আঁতৰিবলৈ আৰম্ভ কৰে। অন্ধবিশ্বাস আৰু সংকীৰ্ণতা। তাৰপিছত কি বুলি ক'লে, বিভিন্ন ভাষা ভাষী ধৰ্ম জাতৰ মানুহৰ মাজত দেখা দেখি ভাৱ বিনিময় হৈ এক ভাৰতীয় ভাৱ উন্মেষণ হ'বলৈ ধৰে। ৰেল আৰু পৰিবহণে ভাৰতীয় মাজত মিলা মিছা কৰাত সহায়ক হৈছিল। ফলত সৰ্বভাৰতীয় সংগঠন, ৰাজনৈতিক সংগঠনসমূহ গঢ়ি উঠাত সহায়ক হৈছিল। ভাৰতবাসীৰ মাজত ঐক্যতাৰ ভাৱ গঢ়ি উঠাত যথেষ্ট সহায় হৈছিল। 6 নম্বৰ প্ৰশ্নটো, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা। গতিকে ৰাজা ৰামমোহন ৰায় এজন সমাজ সংস্কাৰক। তেওঁৰ অৱদান যে বংগদেশৰ বৰ্ধমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাজা ৰামমোহন ৰায় হৈছে ভাৰতবাসীৰ মাজলৈ ভাৰতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তি। তেওঁৰ জন্ম হৈছিল 1772 আৰু মৃত্যু হৈছিল 1833। তেওঁৰ ধৰ্ম, সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাৱ ছটিয়াই দিছিল। তেওঁই আছিল আধুনিক ভাৰতৰ নিৰ্মাণৰ বাটকটীয়া। তেওঁ প্ৰাচীন ভাৰতীয় সংস্কৃতি, ইছলাম ধৰ্মীয় সংস্কৃতি আৰু ইউৰোপীয় পাশ্চাত্যত এই তিনিওটা সভ্যতাৰ মহা সমন্বয়ক আঁকোৱালি ভাৰতবৰ্ষত নৱযুগৰ সূচনা কৰিছিল। খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক মিছনেৰীসকলে হিন্দু ধৰ্মক নিন্দা কৰাত ৰাজা ৰামমোহন ৰায়ে উচিত প্ৰত্যুত্তৰ দিছিল। সেই উদ্দেশ্যে তেওঁ ব্ৰাহ্মণ সেৱধী আৰু ব্ৰাহ্মণ মিছনেৰী সংবাদ নামৰ দুখন হাতে লিখা পুস্তিকা উলিওৱাৰ তাৰ যোগেদি হিন্দু ধৰ্মৰ ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত কেইবাটাও প্ৰবন্ধ লিখিছিল আৰু খ্ৰীষ্টান ধৰ্মৰ মাজত যে কোনো আদৰ্শগত প্ৰভেদ নাই তাক প্ৰতীয়মান কৰিছিল। হিন্দু ধৰ্মৰ নিকা ভাৱমূৰ্তি প্ৰকাশৰ বাবে তেওঁক 1815 খ্ৰীষ্টাব্দত কলিকতাত আত্মীয় সভা নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল। 1828 খ্ৰীষ্টাব্দত তেওঁ ব্ৰাহ্ম সভা নামৰ আন এটা অনুষ্ঠান স্থাপন কৰিছিল। এই অনুষ্ঠানটো পিছলৈ ব্ৰাহ্ম সমাজ নামেৰে জনাজাত হয়। তেওঁ ভাৰতীয় প্ৰাচীন উপনিষদসমূহৰ মাতৃভাষালৈ অনুবাদ কৰি হিন্দু ধৰ্মৰ সহজ সৰল বিশ্লেষণ জনসাধাৰণৰ মাজত দাঙি ধৰিছিল। এই কামৰ মাজেদি তেওঁ বঙলা ভাষা সাহিত্যৰ উন্নতি কৰাৰ লগতে গোড়া ৰক্ষণশীল হিন্দু পুৰোহিত শ্ৰেণীৰ ধৰ্মৰ নামত চলাই অহা কুসংস্কাৰবিলাক প্ৰকাশ কৰি জনমানসত প্ৰবল আলোড়ন সৃষ্টি কৰিছিল। তেওঁ হিন্দু ধৰ্মৰ মূল গ্ৰন্থ বেদ আৰু উপনিষদৰ ওপৰত গভীৰ অধ্যয়ন চলাই প্ৰাচীন হিন্দুসকলেও একেশ্বৰবাদত বিশ্বাসী বুলি এই সিদ্ধান্তত উপনীত হৈছিল। তেওঁৰ মতে ঈশ্বৰ এজন আৰু তেওঁ নিৰাকাৰ। ৰাজা ৰামমোহন ৰায় আছিল এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। তেওঁ বাল্য বিবাহ, পৰ্দা প্ৰথা, বহু বিবাহ আদিৰ বিৰোধিতা কৰিছিল। পৰ্দা প্ৰথা
বাল্য বিবাহ যি নেকি হিন্দু মুছলমান দুইটা সমাজতে যে শিশু অৱস্থাতে বিবাহৰ যি সিস্টেম বা পৰ্দা প্ৰথা যে হিন্দু সমাজতো আছে মুছলমান সমাজতো আছে যে নাৰীসকল পৰ্দাত থাকিব লাগিব অৰ্থাৎ মুখ ঢাকি ৰাখিব লাগিব বহু বিবাহ হিন্দু মুছলমান দুইটা ধৰ্মতে যে বহু ধৰণৰ বিবাহ চলে আদিতে হিন্দু ধৰ্মত বিশেষভাৱে মানে প্ৰচলন আছিল কিন্তু এতিয়া মানে মুছলমান সমাজত যদিও আছে হিন্দু সমাজত ইয়াৰ অলপ মানে ইয়াৰ অৱসান ঘটিছে গতিকে এই যে বহু বিবাহ আদিৰো মানে বিৰোধিতা কৰিছিল বিধৱা বিবাহ আৰু অসবৰ্ণ বিবাহক তেওঁ সামাজিক স্বীকৃতি দিছিল তেওঁৰ সহযোগত গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়ামছ বেণ্টিঙে 1828 পৰা 35 সতীদাহ প্ৰথা বিলুপ্তি ঘটাইছিল তেওঁ স্ত্ৰী শিক্ষাৰ ভিতৰত বিস্তাৰিত মনোযোগ দিয়াৰ লগতে নাৰীসকলক সম্পত্তিৰ অধিকাৰ দিবলৈ দেহেকেহে খাটিছিল ডেভিড হেয়াৰৰ সৈতে লগ লাগি ভাৰতত পশ্চিমীয়া শিক্ষা বিস্তাৰৰ কাৰণে 1817 খ্ৰীষ্টাব্দত কলিকতাত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল আৰু এই কলেজখন পিছলৈ প্ৰেসিডেন্সি কলেজ মানে 1854 খ্ৰীষ্টাব্দত নামেৰে জনজাত হৈছিল হিন্দু কলেজৰ বৰ্তমান নাম হৈছে প্ৰেসিডেন্সি কলেজ ৰাজা ৰামমোহন ৰায়ে ভাৰতত উপনিৱেশিক শাসন প্ৰৱৰ্তনৰ কাৰণে কোম্পানীৰ চৰকাৰক আহ্বান জনোৱাৰ লগতে কাপুলিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰক আবেদন জনাইছিল খেতিয়কসকলৰ ইয়াতে সংস্কাৰৰ পিছত দাৰি কিন্তু নহব খেতিয়কসকলৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ বৰ্ধিত ভূমিৰ কৰ উঠাই দিবলৈ আহ্বান জনাইছিল তেওঁ 1833 খ্ৰীষ্টাব্দত ব্ৰিটিছ হাউচ অফ কমনছত বাছনি কমিটিৰ সভাত ভাৰতীয় হকে সাক্ষ্য দিবলৈ লণ্ডনলৈ গৈছিল তেওঁ ভাৰতীয়ৰ বাবে নতুন সনদ বিচাৰিছিল আৰু ভাৰতীয় নেতাৰ লগত আলোচনা কৰি সনদ ৰূপে পৰামৰ্শ আগবঢ়াইছিল ৰায়ে দ্বাৰকানাথ ঠাকুৰ প্ৰসন্ন কুমাৰ ঠাকুৰ হেনৰি ভিভিয়ান ডেৰিজয় আদিক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল ৰাজা ৰামমোহন ৰায় আধুনিক ভাৰতৰ জন্মদাতা আছিল আধুনিকতাৰ পৰখ তেওঁ সকলো ক্ষেত্ৰলৈ সমানে ছটিয়াইছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত ৰৈ যোৱা বাকিবোৰ প্ৰশ্ন আৰু কিছুমান অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিম ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈছে গতিকে তোমালোকে ভিডিঅ'টো কেনে পালা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা তোমালোকে কমেন্ট কৰিলে তাৰ পৰা নতুনকৈ ভিডিঅ' প্ৰস্তুত কৰিবলৈ মই উৎসাহ পাওঁ আৰু যদি তোমালোকৰ অন্য ধৰণৰ ভিডিঅ'ৰ প্ৰয়োজন হয় তোমালোকে মোক নিশ্চয়কৈ কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু লগতে ভিডিঅ'বোৰ ভাল লাগিলে শ্বেয়াৰ আৰু লাইক কৰিবলৈ নেপাহৰিবা থ্যাংক ইউ